প্ৰতি ঘৰৰ বোৱাৰীয়ে বিনা বেতনে যে ঘৰৰ প্ৰতিজন মানুহৰ খোৱা বোৱাৰ যত্ন লয়, এখন ঘৰৰ পৰা আহি আন এখন ঘৰ নিজৰ বুলি আঁকোৱালি লয়, তেনে কিমানজনী বোৱাৰীক সেই ঘৰখনে মৰমৰ চকুৰে চায়। মই মুখেৰে নকওঁ, কামেৰে দেখুৱাই দিওঁ, সকলোৰে সহযোগিতাতে এখন ঘৰে পূৰ্ণতা পায়। যাৰ ভিডিঅ' চাই অকলে অকলে হাঁহি থাকোঁ, আজি পুনৰ লগ পাই ক্ষন্তেকতে হাঁহিৰ খোৰাক দি গ'ল। অগ্নিনাশ বাবাকো আজি সেৱা এটা জনাই আহিলোঁ। সঁচাই জীৱনটো সজাই ল'ব জানিলেই সুন্দৰ হৈ পৰে। তেল ভাঙিলা এই যে দুটো এতিয়া কি পিন্ধিব হে এই ভাঙি পেলালে যে মাতাককে হে মই স্কুলৰ পৰা আহি পাইছোঁ, এওঁ কৈছে বোলে চশমাযোৰ ভাঙি শেষ কৰি পেলালে। এতিয়া কেনেকৈ দেখিব দুদুৱে? তুমি কেলৈ ভাঙি পেলালা? কোনটো ভাঙিলা চাওঁ, কেলৈ ভাঙিলা? স্বাগতম আপোনালোকক ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ। যিসকলে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাই আছে আপোনালোক সকলোৱে ফ'ল' কৰি দিব দেই। অকণমান আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সদায় আশা কৰোঁ। আজিও আশা কৰিছোঁ আপোনালোকে সদায় মৰম দিয়াৰ দৰে মৰম দিব। স্কুলৰ পৰা আহি চিধা গাটো ধুই ল'লোঁ। ইমান কাঢ়া ৰ'দ চাওকচোন, আজি সাংঘাতিক ৰ'দ। গছজোপাতে এটা চৰাই বাঁহ আছিলে, দেখি আছোঁ চৰাই বাঁহটো দেখোন পৰিলে, পোৱালি উৰিলে চাগে। নাই, যিসকল চাকৰিয়াল মহিলা আছে বা চাকৰিয়াল মানুহখিনিয়ে সদায় এটা কথা ভাবে যে মই স্কুলৰ পৰা বা মই চাকৰিৰ পৰা আহিছোঁ যে মোক অকণমান কোনোবাই ঠাণ্ডা পানী এগিলাচ দিয়ক, অকণমান চৰ্বত দিয়ক বা কিবা দিয়ক, কাৰণ মই পইচা ঘটি আহিছোঁ। কিন্তু ঘৰত থকা মানুহখিনিয়ে যে ইমান কষ্ট কৰি থাকে বিনা পইচাৰে, সেই কথাটো কিন্তু কোনেও মন কাণ নিদিয়ে। ফোনটোৱে সদায় দেৰিকৈ ভাত খায়, ইমানেই দেৰি হয় নহয়, তাক ভাত খাবলৈ মাতি থাকিলেও সময় গৈ পেলাই কবাৰ পায়গৈ। 1টা বাজিলে চাওক। মই স্কুলৰ পৰা আহি পালোঁ। স্কুল মানে আমাৰ ইয়াত আকৌ সোনকালে হৈ আছে নহয়, সেইকাৰণে আমি অলপ সোনকালে আহি পাওঁ দেই। এতিয়া বনাম মই চৰ্বত। কি মনো মই কণমানিয়ে খাব, তাইও বৰ ভাল পায় দেই আজিকালি চৰ্বত। আমাৰ আকৌ নিমখ থোৱা টেমাটো যিমানহে ডাঙৰ, নাহাঁহিব আৰু দেই। এতিয়া মই ইয়াতে দিম নিমখ অকণমান। কণমানি আহা আকৌ চৰ্বত খাম দেই। ইয়াতে চেনি দিম 4 চামুচ। আমাৰ মনুৱে বাকীবোৰ চব ধুনীয়াকৈ বনাব জানে, কিন্তু চৰ্বত বনালে তাই জোখত নিমিলে। বস্তুবোৰ মানে জোখত নহ'লে ভাল নালাগে নহয়। নৰ্মেল পানীটো দি পেলাই এনেকৈ গুলিলে খুব সোনকালে গুলি খাই যায়। গুলি হৈ গ'ল, আৰু ইয়াতে মই ফ্ৰিজত থকা পানীও মিক্স কৰি দিলোঁ। এতিয়া ইয়াৰ পৰা অলপ অলপ এনেকৈ বাকি মাৰোঁ। তাৰপিছতে দিলোঁ, এইখিনি হৈছে তেতেলী। ৰংটো কিমান ভাল লাগে। চাওক ৰংটো, ৰং দেখিয়ে খাওঁ খাওঁ লাগি যায়। মজা। চৰ্বত বনাওঁগৈ বুলি ক'লোঁ, একদম ৰৈ আছে ঠাণ্ডা লৈ লৈ। মানুহে চাগে ৱেলকাম। মানুহে চাগে ভাবে মানে তুমি শুই থকা সময়ত মই বেছিভাগ ভিডিঅ'টো কৰোঁ ন স্কুলৰ পৰা আহি পেলাই, কিন্তু যিসকলে নতুনকৈ আহিছে তেওঁলোকে গম নাপাব দেই। পুৰণাসকলে গম পায়, আগৰ পৰা চাই থকাসকলে। তেওঁ প্ৰায় 12টা, 12:30, 1টালৈকে ৰাতিপুৱাৰ পৰা পুৰা কাম থাকে। ফাৰ্ম এখন আছে, ফাৰ্মৰ কামত লাগি থাকে যে, এইখিনি সময়ত আজৰি হয় অকণমান ৰেষ্ট লয়। এতিয়া তুমি ৰেষ্ট লোৱা, আৰু একাপ খাম মই সেইখিনি। ইমান টেষ্টি নহয়, আপোনালোকে খাই চাব না। তেতেলীটো য'তে ত'তে কিনিবলৈ পাব। কিছুমানে বাকলি চাকলি একেবাৰে পকা তেতেলীটো যে তেনেকৈ বিকে, আৰু কিছুমানে পলিথিনত বিকে। কিনি পেলাই আনি এনেকৈ তিয়াই থ'বচোন, চাব না এদিন খাই পেলাই। ঘৰখন প্ৰতিজনৰ সমৰ্থনত, প্ৰতিজনৰ সহযোগিতাত চলে। কোনোবাই পইচা আনিছে, কোনোবাই ঘৰত কাম কৰিছে, কোনোবাই ফাৰ্মৰ কাম কৰিছে। মুঠতে এনেকৈয়ে ঘৰখন চলিব লাগিব। খাইছা? খিচিৰি খাইছা? খিচিৰি খাইছা? মায়ে কিমান কাম কৰি আছে, গোটেইখিনি কাম শেষেই কৰিব পৰা নাই। তুমি ডাঙৰ হ'লে মাক কাম কৰি দিবা দেখোন। খাই থাকা। কিমান গৰম, বহুত গৰম লাগিছে আজি। আজৰি নাই পোৱা কামৰ পৰা। দেখিছেনে, একদম নোৱাৰি, ইমান দুষ্ট। তুমি কেলে এনেকুৱা নকৰাচোন? টেষ্টি কৰি দিয়া, টেষ্টি কৰি দিয়া, সেইবুলি কোৱা আকৌ, টেষ্টি কোৱা। এডালত 10 টকাকৈ দিম। আগতে এডাল পকা চলি থাকো 100 টকা। চাওকচোন, এডালত 10 টকাকৈ, 10ডালত 100 টকা নহয়। 10ডালত 100 টকা। হেৰি নহয়, অফাৰ চফাৰ থাকিব নি লগত? পূজাতহে অফাৰ দিয়া হ'ব।
নহয় পাৰ্লাৰ চাৰ্লাৰ ওপৰত কেনেকুৱা অফাৰ দিয়া নাই না পূজা টাইপতে দিয়ে বিহু পূজা 15 আগষ্ট বুলি অফাৰ দেই এইখিনিতে কেইডালমান পকা চুলি ওলাই আছে ইমান খজুৱাইছে একদম খজুৱতি তত পোৱা নাই চুলিত যিমান দিনলৈকে পাৰোঁ সিমান দিনলৈকে একো তেনেকৈ ৰং চং নলওঁ বুলি ভাবিছোঁ কিন্তু পকিছে নহয় দুই এডাল কি কৰিব ক'ত বহিম পইচা লগে লগে গুগল পে' কৰিব লাগিব নেকি নহয় আজি বেটিয়ে যে চশমা ভাঙিলে সেইটো কি হ'ব মইতো ঘৰত নথকা সময়ত ভাঙিছে কলিজা কি কৰিলা তুমি কোৱাচোন মুহাটো নাই একো এটা নাই মোক কেনেকৈ বহিম এনেকৈ তলত কলিজা কি কৰিছা আকৌ এইবোৰ এই ধুন দুখ পালে তাই যেতিয়া দুখ পায় তেতিয়া এনেকৈ মাৰে নহ'লে নেমাৰে মাৰিম হ'ব ভালে হৈ গ'ল দিয়া সেইখিনিতে আছে চোৱা দেখিলা নাই কোৱাচোন পকা চুলি দেখা ইমান ভাল লাগে নহয় পুতুককৈ যেতিয়া উঘাল খাই আহে আমাৰ নাতিনীনো কেতিয়াকৈ ডাঙৰ হ'ব আৰু মোৰ চুলি উঘালিবলৈ সোনকালে ডাঙৰ হ'বা দেই শুন দে দেহা চুলি উঘালি দিবা দেই পকা চুলি কি হ'ল আকৌ চুমিটি খাই দিম দিয়া দিয়া ইমান মৰম লাগিছে দিয়া চুমিটি খাই দিম দিয়া চুমিটি খাই দিম দিয়া আৰু এনেকৈ সময়বোৰ বাগৰি হ'লগৈ আবেলি আকৌ আমাৰ সকলোৱে একাপ চাহ খোৱাৰ নিয়ম আছে ওলাই আহিলে কৈছে মামা আহি গ'ল সেইকাৰণে ওলাই আহিলা একদম আজি কাগজ এখন দিলোঁ মই বোলো হেৰি কৰাচোন ডাষ্টবিনত বোলো পেলাই দিয়াগৈ যোৱাচোন বুলি ক'লোঁ একদম কাগজখন নি পেলাই চিধা সেইটো খুলি পেলাই তাত পেলাই দিছে নহয় তাকে মইতো এদিনো শিকোৱা নাছিলোঁ কেতিয়াবা শিকিলেও অঁ মোৰ আজি বিস্কুট খাবলৈ মন গৈছে মেৰিগ'ল্ড মানে এনেকৈ পানীত তিয়াই পেলাই খাই যে আনোগৈচোন তুমি আনি দিবা নি ভাত খাম আকৌ অলপ পিছত বিস্কুট ভাত অঁ খুৱাই দিওঁ ৰ'বা কৃষ্ণ প্ৰভু বাহ সৰু চকীখনত বহি লাগে যা মই খুৱাই দিম মায়ে দি থৈ গৈছে আকৌ মোকে দি থৈ গৈছে আকৌ তোমাক খুৱাই দিবলৈ কৈছে বুজি পাইছানে কথাটো আমাৰ চেংডাঙক 3 সাঁজৰ উপৰিও আমি আবেলি সময়ত অকণমান জলপান জাতীয় কিবা এটা খুৱাওঁ কম পৰিমাণে দেখিছেনে ইমান কণ আৰু খোৱা দেই খোৱাৰ ক'লোঁ বুলিয়ে একদম বিস্কুটৰ গোটেই পেকেটটো লৈ আহিছে দুখনটো নাখাওঁৱে সৰহকৈ খাম শুন আহা কিনো আকৌ চেণ্ডেল পিন্ধিলে গৈ পাই হাঁহিছা সেইবোৰ কথা কৈ দিম বুলি সুধি ল'বা নহয় সদায় খাবলৈ মন নাযায় মোৰ খাবলৈ সময়ে নহয় দেখোন ভাত খাই আছিলোঁ মই ভাত পটাপট খাই উঠিলোঁ মুনুৱা আৰু অকণমান বাকী আছে পদূলি মুখতে খুব ভাল লগা আপোনালোকৰ ভাল লগা ইউটিউবাৰ এজন ৰৈ আছে ফোনটোৰ লগত কথা পাতি গতিকে মই যাওঁ যদি লগ পাওঁ আপোনালোকক দেখুৱামগৈ দেই আছেনে নাই এতিয়া খালি সেইটোৱে গম নাপাইছোঁ ভালে আছা একদম ডাঙৰ ইউটিউবাৰ মানুহ গতিকে আমিও সেই কেমেৰা লৈ ওলাই আহোঁ আজিকালি কিন্তু পদূলি মুখত যে তোমাৰ মুখততো মানুহে এনেও কথা ক'ব নোৱাৰে ৰ'বা মই গৈছোঁ ৰ'বা বেটা কি কৈছিলা এতিয়া কোৱা কি কৈছিলা নহয় মানে ভিতৰলৈ নাযাওঁ আকৌ ভিতৰলৈ নিলে ডাইৰেক্ট পিতমে কৈছে বোলে গাহৰি ভাতে খুৱাম বোলে মই কৈছোঁ আজি গাহৰি নাখাওঁ সেইকাৰণে ভিতৰলৈ নাযাওঁ আজি মঙলবাৰ কেলে এনেকুৱা হ'ল বাৰু তোমাৰ ওচৰত এনেই আজিলৈকে কোনোবাই জিকি পাইছে নাই সেইটোকে কোৱাচোন মই পাইছোঁ বাৰু খালি মই মানে কেমেৰা আপুনি যদি কেমেৰাটো বন্ধ কৰি দিয়ে নাই তেতিয়া মই ভালকৈ কথা পাতিম কেমেৰাটো বন্ধ কৰি দিলে হ'ল খালি কিন্তু কেমেৰা আগত এইটোৱে মানে আৰু চবেই চিনি পায় পৰমা গগৈ আচলতে পৰমা গগৈ বুলি কিমানে চিনি পায় নাজানো বহুতে চিনি পায় নমতা বিয়া বুলি আৰু চিনি পায় ভাল পিজি বুলি বাকী আপোনাৰ ভাল খবৰ ভাল মা ভালে আছে ভালে তাকে এইফালে গৈছিলোঁ শিমলু গ'লে বোলো সোমাই এপাক লগ কৰি যাওঁ বুলি ভাত খাই আছিলোঁ এওঁ গৈ পেলাই কৈছে হেৰা পৰমা ৰৈ আছে নহয় বোলে তুমি গম নোপোৱা নেকি বাবুলৈ গৈ পেলাই কৈছে মা বোলে পৰমাদে ৰৈ আছে নহয় বোলে একদম উঠাটো খাই আহিছোঁ লগ পাবলৈ ভাত দিয়া ভালকৈ খালে নাই মাক লগ পালোঁ যেতিয়া আৰু ভালকৈ খাব নালাগে আৰু এইখিনি
কাৰণ মই ইউটিউব এতিয়া কৰিছোঁ তাতকৈ কিমান আগৰ পৰা মই তোমাৰ অনুৰাগী কোৱাচোন মই বয়সস্থ মানুহ তেৰি ইউটিউবৰ ফালৰ পৰা বয়সস্থ ন বহুত শিকিব পাৰিম তোমালোকৰ পৰা ইও বহুত বয়সস্থ আপোনাতকৈ ইটো মোৰ গুৰু হয় বহুতে নাজানিব পাৰে নিজৰ ল'ৰা গুৰু হয় নে নহয় মানে কিছু ক্ষেত্ৰত যে হ'ব পাৰে সেইটো মানে প্ৰমাণ যে মোৰ ইউটিউবৰ গুৰু হয় মোৰ শুনটো সেইটোৱে কথা বাকী ভালে কুশলে থাকা তোমাৰ ভিডিঅ'বোৰ চাই আছোঁ খুব এইকেইদিন জমাই আছা আৰু আপোনাৰ গাড়ী পাৰ্টি খাব আছে গাড়ী পাৰ্টিটো আহিবা আহিব লাগিব ভালকৈ এদিন খাব তাকেহে ঘৰত নহয় এতিয়াও একাপ কিবা খাই যোৱা যদি ব'লা সেই নেক্সট আহিলে খাম কেলৈ নোসোমোৱা ন এতিয়া খাই আহিলোঁ হয় নেকি চশমাযোৰ নহ'লে আমাৰ এখেতৰ নহয়ে উপায় নাই চশমা লাগিবই এতিয়া অকণমানিজনীয়ে ভাঙি পেলালে তাইও নাজানে এইটো বস্তু কিমান দৰকাৰী তাই হৈছে মানে মোবাইলটো মোক লাগে তাই অকল সেইটোৱে কথা তো দৈদকে মোবাইলটো নিদিয়াৰ কাৰণে টান মাৰি দিলে চশমাযোৰ ভাঙো বুলি ভঙাও নহয় পটককৈ এতিয়া তাইৰ হাততে ভাগি থাকিলে এতিয়া আহি আছোঁ আমি নাজিৰালৈ এইফালে সোণটোৱে গাড়ী চলাই আছে এইফালে এখেত মই পিছফালে আৰু ময়ো অহাৰো বাৰু কাৰণ এটা আছে কাৰণ মোৰ চশমাযোৰ অকণমান কিবা এটা ঠিক কৰিব লগা আছে নহ'লে আকৌ ভাবিব চশমা এযোৰৰ কাৰণে গোটেই 3টা মানুহ আহিছে বুলি কামৰ কাৰণে আহিব লগা হৈ গৈছে পালোহি আৰু নাজিৰাই অঁ ভালে আছোঁ মোৰ মানে কি হৈছে এই চশমাযোৰ এখন গ্লাছ পটকৈ পৰি থাকে নিজে খোল খাই যায় আৰু গ্লাছখন মানে পটককৈ লেতেৰা হৈ যায় কেলৈ ক'ব নোৱাৰোঁ মই এই চশমাযোৰ তোমালোকে ইয়াৰ পৰাই নিছিলোঁ কিন্তু মানে মই নিয়াৰ দিনাখনৰ পৰা প্ৰব্লেম এটা পাই আছোঁ তো ভাবিলোঁ আজি এখেতৰ লগত আহোঁতে মই যদি দেখুৱাই নিওঁ প্ৰথম প্ৰব্লেমটো হৈছে কি মোৰ গিলাচখন মানে খোল খাই যায় আৰু তাৰপিছত এৰি যায় আৰু এইখিনিতে এইকেইটা অকণমান ঠিক কৰিব লগা আছে চশমাটো আপোনাৰ বেকা হৈছে দেখিছেনে ই ক'ত প্ৰেছাৰ পালে ইয়াৰ মানে কি ছাপৰ্ট ছিষ্টেমটো তলত ৱায়াৰ থাকে এই ৱায়াৰ চবলাই ন মই সেইটো বাৰু ক'ম বাৰু কিন্তু হয় বেকা হোৱাটো হয় কিন্তু বেকা হোৱাৰ আগতে মোৰ প্ৰব্লেমটো আছিলে আৰু একদম বেছি প্ৰব্লেমটো হৈছে কি মই বেয়া পোৱা প্ৰব্লেমটো গিলাচখন কেনেকুৱা দিয়ে আপোনালোকে নাজানো আমিতো পিন্ধা মানুহে বনোৱা মানুহ আপোনালোকে খুব সোনকালে মানে ইমান বেছি লেতেৰা হৈ যায় লেতেৰা মানে কি হয় আপোনাৰ আঙুলিৰ প্ৰিণ্টবোৰ পৰিলে আমাৰ গ্লাছ দিনটো 2-3বাৰকৈ মুচিবলগীয়া এই মোৰ লেতেৰা হৈ তাতে আমাৰ এখেতৰ লগৰ এজনে থাকে ডাক্তৰ দিগন্ত কুমাৰ দাস তেখেতৰ ওচৰত এতিয়া দেখুৱাই ল'লে পাৱাৰটো অকণমান চেঞ্জ কৰি দিলে আৰু ফাইনেলি তেখেতে এযোৰ নতুন চশমা আজি পিন্ধিছে এনেকৈ বনাই নিবলৈ লৈছিলে কিন্তু নাতিয়েকে যি কৰিলে ভালেই কৰে ভগৱানে যি কৰে ভাল কৰে বুলি কয় ন তো সেইটোৱে ভাল হ'ল আৰু লগতে আপোনালোকক এটা ভাল বাৰ্তা দি থৈ যাওঁ যিহেতু মই ইয়াতে সোমাই পেলাই কৈছিলোঁ যে মোৰ চশমাযোৰৰ এটা মানে অলপমান প্ৰব্লেম পাইছিলোঁ তো সেইটো তেওঁলোকে ছল্ভ কৰি দিলে আচলতে কথাবোৰ তেনেকুৱা হ'ব লাগে যে কিবা এটা আমি মানে প্ৰব্লেম এটা পাইছোঁ তো সেইটো যদি আপোনালোকে ছল্ভ কৰি দিব পাৰিছে তেতিয়াহ'লে সেইটোৱে মানে ছেটিছফেকশ্যন সেইটো এটা মানে আৰু গতিকে আপোনালোকে মোৰ প্ৰথমৰখিনি পাই পেলাই মানে বেয়াকৈ কিবা এটা ভাবি লৈ পিছৰখিনি নোচোৱাকৈ যদি থাকি যায় তেতিয়াহ'লে সেইখিনিতে ৰৈ যাব গতিকে শেষলৈকে ভিডিঅ'টো চাব আৰু আহিব ইয়ালৈ খুব ধুনীয়াকৈ ডাক্তৰকো পাব ধুনীয়াকৈ দেখুৱাব পাৰিব আৰু তেখেতসকলৰ লগত কিমান ফ্ৰেম আছে চাওক ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা নিজৰ মন পচন্দৰ এযোৰ ফ্ৰেম লৈ যাব পাৰিব আহিলোঁও জুৱেলাৰী এখনতো কাম এটা আছিলে এইফালে এই আঙুঠিটো বাবলুৰ হয় অকণমান বহল কৰি নিব কৈছিলে আৰু আমাৰ এখেতৰো আঙুঠি এটা এইটো মানে অকণমান বোলে ঠেক হৈ আছিলে তেওঁ আকৌ আগতে কাম ওলোৱা নাই দেই আজি ওলাই আহি মানে কেইবাটাও কাম এনেকৈ কৰি ল'লোঁ আৰু হাতত আজিকালি পইচা নাথাকে গতিকে গুগল পে' কৰিম এতিয়া কওক কিমান দিম 15 আগষ্টৰ কাৰণে গোটেই চেকিং বহিছে সেইখিনিতে দেখিছেনে তেওঁলোকে ডিউটি কৰি আছে আৰু এইখন হৈছে আমাৰ গাড়ীখন আমি যেতিয়া আহি পাইছিলোঁ চেকিং কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে আৰু কৈছে যে চেকিং কৰিছোঁ দেই যেতিয়া পুলিচে ক'ৰবাত চেকিং কৰে তেতিয়া আমাৰ জনসাধাৰণে বহুত বেছি বেয়া পায় বহুত মানুহে কিন্তু মই ভাবোঁ কি যে তেওঁলোকক বেয়া পাব নালাগে কাৰণ তেওঁলোকে নিজৰ ডিউটি কৰিছে আৰু তেওঁলোকক এইখিনি সময়তে তেওঁলোকক আমি সহযোগিতা আগবঢ়াব লাগে কোনে জানে আমাৰ মাজতে যদি অপৰাধী কোনোবা তেনেকৈ হিলাই ফুৰিছে যদি দুষ্ট চক্ৰই তাৰ মাজতে কিবা অপৰাধজনিত কাম কৰিবৰ কাৰণে ঘূৰি পকি ফুৰিছে গতিকে যিকোনো সময়তে আৰক্ষী প্ৰশাসনক এইখিনি সময়ত অন্ততঃ এনেকুৱা সময়খিনিত সহযোগিতা আগবঢ়াব লাগে অকণো বেয়া পাব নালাগে আপুনি মই যদি দুখীয়ে নহয় আমাৰ গাড়ীখনৰ ডিগিটো খুলি দিয়া বা আমাৰ গাড়ীখনৰ ভিতৰখিনি চাবলৈ দিয়াটো একো ডাঙৰ কথা নহয় আচলতে এইখিনি হৈছে তেওঁলোকৰ কাৰণে ছাপোৰ্ট আৰু তেওঁলোকে তেনেকুৱা পালে মানেহে তেওঁলোকে এই কামখিনি সুচাৰুৰূপে কৰিব পাৰিব অগ্নিদাম মন্দিৰৰ কথা শুনি আছিলোঁ কিন্তু ইমান ওচৰতে থাকিও এদিনো মই দেখাৰ সৌভাগ্য হোৱা নাছিলে আচলতে প্ৰভুৱে যেতিয়া বিচাৰিব তেতিয়াহে হয় বোলে আজি নাজিৰালৈ আহোঁতে এইফালে গাড়ীখন ঘূৰাবলৈ বুলি সোণটোৱে লৈ আহিলে বোলে দেখিছা নাই মই বোলো নাই দেখা সি দেখুৱাবলৈ আনিলে এইখিনিৰ পৰাই বাবাক সেৱা জনাইছোঁ সকলোৰে মংগল হওক যিসকলে ইয়ালৈ আহি সুফল পাইছে তেওঁলোকলৈও ভগৱানৰ আকৌ কৃপা হওক আৰু যিসকলে এতিয়াও বহুত বিপদ বিঘিনি আছে তেওঁলোককো বাবাই কৃপা কৰক
যিসকলে অগ্নিনাভ মন্দিৰলৈ আহিম বুলি ভাবিছে তেওঁলোকে বুধবাৰ আৰু শনিবাৰে নাহিব, কাৰণ ইয়াতে লিখা আছে যে দূৰ দূৰণি আৰু স্থানীয় সকলোৰে বাবে সেই 2টা দিন বোলে মন্দিৰ বন্ধ ৰাখিব। আহিলোঁ তেজৰ দোকানৰ সন্মুখতে আহি ৰ'লোহি, অকণমান ছাগলী মাংস ল'লোঁ। আৰু ইয়াৰ বহুত দিনৰ আগতে এটা এক্সিডেণ্ট হৈছিলে, তেতিয়া মানে হাতত পাতি এচটা লগাই ৰাখিছিলে আৰু এতিয়া সেই খুলি পেলাই আনিলেগৈ অপাৰেশ্যন কৰি পেলাই। সেই তাকে খা খবৰ অকণমান লৈছোঁ আৰু ৰৈ পেলাই। অবিতা যাওঁ, আজি নোসোমাওঁ, চাহকাপ নাখাওঁ, আজি দেৰি হৈছে আৰু বিশেষকৈ মাংস লৈছোঁ নহয়, সোনকালে ৰান্ধোগৈ। মুনুৱে মইতো যোৱাৰ সময়তে ভাত খালোঁ, মানে আমিতো আবেলিতে ভাতটো খায়ে দিওঁ। চেংমেঙেও এতিয়া খালে, বাবলুৱে খালে, সোণটোৱে আকৌ আমাৰ লগত ৰৈ থাকিবলৈ টান পায়। এইফালে গৈ সি ফ্ৰাইড ৰাইচ খালেগৈ আৰু কি বইল ডিম খালে নেকি, ঘুগুনি খালে। এতিয়া বোলে পেট ভৰি আছে, আকৌ ভাত খাই নে নাখায় ক'ব নোৱাৰোঁ। এতিয়া মই ছাগলী মাংস ৰান্ধি আছোঁ, এজনে ৰৈ আছে। মাংস আজি বোলে ভাত খাইহে এৰিব। কাঁহী বাতি এখিনিমান আছিলে, এতিয়া মোক আদা নহৰু পিঁয়াজ এইবোৰ কাটি দিলে, কাটি দি এতিয়া বাচনকেইটা ধুই আছে আৰু মই মাংস ৰান্ধি আছোঁ। বোলে আলু চালু চব কাটি মেলি ল'লোঁ। মাংস সিজি আছে দেই। কেনেকৈ কৈছিলা চকু চব? যিহেতু আজি ৰেচিপি শ্বেয়াৰ কৰা নাই, গতিকে ভিডিঅ'টো আৰু দীঘলীয়া কৰি গৈ নাথাকোঁ, অলৰেডি বহুত বেছি দীঘলীয়া হ'লেই। বিদায় লৈ দিওঁ। কোনোবা বাই বাই কৈ দিয়া আৰু বাই বাই। আকৌ খুব এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আহিম। ইয়াৰ পিছতে আপোনালোকে আমাৰ বৈষ্ণৱ বেটাৰ ধুনীয়া ভিডিঅ'টো পাব। বাই বাই।